নিশ্চয়কৈ এচেংফা আৰু এইখিনি মুহূৰ্তত সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ সকলোৱে এইখিনি মুহূৰ্তত এটাই কথা জানিব বিচাৰি আছিল যে জুবিন গাৰ্গক কোনে হত্যা কৰিলে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা বাৰে বাৰে কৈ আছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু মানুহে জানিব বিচাৰি আছিল যে জুবিন গাৰ্গৰ কেনেধৰণে মৃত্যু হ'ল এই কথাসমূহ আচলতে যি সময়ৰ পৰা এই বিচাৰ তদন্ত হৈছিল আৰু সেই সময়খিনিৰ পৰা প্ৰত্যেকেই কিন্তু আগত জানিব বিচাৰিছিলে যে জুবিন গাৰ্গ কেনেধৰণে মৃত্যু হ'ল আৰু আজি গুৰুত্বপূৰ্ণ এটা দিন আৰু পুৱাৰ ভাগতেই মই প্ৰথমতে পৰিৱেশটো অলপ দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াত যিসকল বিষয়া আছে SITৰ 9জনীয়া যি টীম সেই টীম পুৱাৰ ভাগতে আহি উপস্থিত হৈছেহি আৰু 10 বজাৰ লগে লগেই ইয়াৰ পৰা যিহেতু দলটো ওলাই যাব আৰু তেওঁলোকে 11 বজাত যিহেতু আদালতত চাৰ্জশ্বিট দাখিল কৰিব এতিয়া কথাটো হৈ পৰিছে যে সকলোৱে প্ৰথম পৰ্যায়ত জানিব বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যু হ'ল কেনেকৈ আৰু সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে আৰু এইখিনিতে দেখিবলৈ পোৱা গ'ল যে যেতিয়া তদন্ত আৰম্ভ হ'ল যেতিয়া ছিংগাপুৰলৈ ইয়াৰ পৰা SITৰ 2জনীয়া দল গ'ল এই যিসমূহ অসুবিধা আছিল তাত গৈ তদন্ত কৰা সেইসমূহ সমস্যাৰ সমাধান হ'ল তাৰ পিছতেই সেই ঠাইত যিসমূহ আছিল তথ্য প্ৰমাণ আছিল সেই সকলোখিনি আনিলে অনাৰ পিছত ইয়াত বিভিন্ন ধৰণে 300ৰো অধিক লোকক মাতি আনি সোধা পোছা কৰিলে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গ'ল যে মৃত্যুৰ যি তদন্ত সেই তদন্ত কৰি থাকোঁতে দেখিবলৈ গ'ল যে জুবিন গাৰ্গৰ লগত যিসমূহ তেওঁৰ ঘনিষ্ঠ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা তেওঁ মেনেজাৰ সেই মেনেজাৰে কেনেধৰণে বিত্তীয় অনিয়মসমূহ কৰিলে এই প্ৰসংগসমূহ আহিল আৰু তেনেধৰণেই আচলতে সকলোখিনি সোধা পোছা কৰিলে কৰাৰ লগে লগেই এতিয়া এখন যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন সৰ্ববৃহৎ চাৰ্জশ্বিট হিচাপে গণিত হৈছে আৰু আজি সেই চাৰ্জশ্বিট দাখিল কৰা হ'ব 3 মাহৰ ভিতৰত দিব লাগে আৰু 3 মাহৰ ভিতৰতে সম্পূৰ্ণখিনি কাম কৰিছে ইতিমধ্যে অধিবক্তাসকলে কৈছে যে সময়তকৈ আগত যদি এনেধৰণে অভিযোগনামা দাখিল কৰা হয় তেন্তে কিন্তু দুখীয়ে সাৰি যোৱাই উপায় নাথাকে গতিকে এই সকলোখিনি তেওঁলোকে নিয়াৰিকৈ কৰিছে আৰু আজি বিশেষকৈ এটাই কৈ আছে যে পুনৰ আপুনি যিটো কথা কৈছে সেইটো কথা স্পষ্ট মানুহে প্ৰথমে জানিব বিচাৰিছে জুবিন গাৰ্গক কোনে হত্যা কৰিলে বা কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কৈছোঁ যে বাৰে বাৰে কৈছে হত্যা কৰিলে গতিকে কোনে হত্যা কৰিলে কি কাৰণে হত্যা কৰিলে আৰু পূৰ্বৰ পৰা পৰিকল্পনা কৰা হৈছিল নেকি জুবিন গাৰ্গক এনেধৰণে হত্যা কৰাৰ বাবে সকলোবোৰ বিষয় এই যি চাৰ্জশ্বিট এই চাৰ্জশ্বিটখনত সোমোৱা হৈছে আৰু সমান্তৰালকৈ বিত্তীয় যিসমূহ লেনদেন আছিল এইসমূহ সোমোৱা হৈছে কাৰণ ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন বিষয়ত জড়িত লোকক মাতি আনি ইয়াত সোধা পোছা কৰিছে সাংবাদিকসকলৰ পৰাও যিসকলে তথ্য প্ৰমাণ লৈ তেওঁৰ সৈতে ইণ্টাৰভিউ কৰিছিল সেইসকলৰ পৰাও লৈছে বিভিন্ন ধৰণৰ লোকক ইয়ালৈ মাতি আনি তেওঁলোকে সকলো তথ্য প্ৰমাণ লৈছে কাৰণ তথ্য প্ৰমাণ অবিহনে আদালতত কোনো এটা গোচৰ দোষী সাব্যস্ত কৰিব নোৱাৰে কাৰণ তথ্য প্ৰমাণ লাগিব আবেগত যিহেতু আদালত নচলে গতিকে সকলোখিনি সময়ত যাতে সুন্দৰভাৱে দিব পাৰি বিগত 3টা মাহে যথেষ্টখিনি কষ্ট কৰিছে কাৰণ 24 ছেপ্টেম্বৰত SIT গঠন হৈছিল আৰু 24 ছেপ্টেম্বৰৰ পৰাই আচলতে এই গোটেই বিষয়টো যি তদন্ত প্ৰক্ৰিয়া কৰি আছিল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যাম